ফাইনেলি যিহেতু আজি মা দোকানত মই বস্তু কিনিব ওলাইছো এইফালে এইটো এটা আৰু এইফালে তিলকে লৈ আছে দুটা বেগ পুৰা গাহৰি 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 আৰু এইফালে পুষ্পা কি ভৰাই আছ মানে চব্জি অলপ ভৰাই দিছো মা যিহেতু মা বজাৰ কৰিবলৈ দোকানে গোটেইখিনি বস্তু মই চাপ্লাই কৰি দিওঁ এতিয়া এটামান মনত যাব লাগিব বুজিছ হৈ যাব লাগিব তাই এইটো পিছফালে বহাই দিওঁ মোনাটো অলপ ইফালে ঠেলি দিয়া বিয়াত দীঘল এখন ট্ৰাক দিছো নহয় বাহিৰত এশ কি বাহিৰৰ গাড়ী হয় আৰু যিহেতু এতিয়া মই যাওঁ এইফালে পুৰা পেকিং হৈ গ'ল আমাৰ এতিয়া গৈ মাক পটককৈ দি আহোঁগৈ ফাইনেলি আহি পাই গ'লোহি এইফালে মোনা আকৌ কেইটামান চাৰিব নমাই লওঁ এইটো খোলা এটা হ'ব দে এইটো লৈ ইয়াতে থৈ আহিছোঁ বাৰু ফাইনেলি আহি মাৰ দোকান পাই গ'লোহি যিহেতু বৰ্তমান কাষ্টমাৰ এতিয়া হোৱা নাই অলপ পিছত আহিব মানুহ আৰু মা দোকানৰ স্পেচিয়েলি আজি নল টেঙাৰ লগত গাহৰি পাই যাব আৰু এয়া হৈছে মা ভাগৰ মিনি টেবুলখন কাষ্টমাৰ আহিছে নাই আগতকৈতো বেছি আহিছে আৰু সকলোৱে আহক আমাৰ মা চন্দিকা অনুখন আমাক অলপ মৰম কৰক উৎসাহ দিয়ক যাতে আগলৈকে আৰু ধুনীয়া ধুনীয়া কাম কৰি যাব পাৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আৰু এইখনে আমাৰ মা চন্দিকা হোটেল বৰ্তমান দৃশ্য দেখাই দিছোঁ আপোনালোকক আৰু এইফালে আমাৰ ব্লেক পলিথিন ৰখি আছে